এখন গাঁৱত হৰেণ নামৰ এজন মানুহ আছিল। এদিন হৰেণ আৰু তাৰ পত্নীয়ে বিয়া খাই আধা ৰাতি ঘৰলৈ উভতি আহি আছিল আৰু আহি থাকোঁতেই সিহঁতে ৰাস্তাতে এজনী ধুনীয়া ছোৱালী ৰৈ থকা দেখিলে। ৰখকচোন, ৰখকচোন। হৰেণে বাছখন ৰখালে। আপুনি বাৰু বাছখন কিয় ৰখালে? ধুনীয়া ছোৱালী দেখিলে আপুনি ৰ'বই নোৱাৰে নেকি? নৰখাইনো কি কৰিম? চোৱাচোন, ছোৱালীজনী ইমান ধুনীয়া আৰু ছোৱালীজনী ইমান ৰাতিখন আৰু ইমান নিজান ঠাইত অকলে অকলে ৰৈ আছে। কিজানি ছোৱালীজনী কিবা বিপদত পৰিছে। কওকচোন আপুনি। মই মোৰ লগৰ ছোৱালী এজনীৰ সৈতে বিয়া খাবলৈ আহিছিলোঁ, কিন্তু বিয়া ঘৰত মোৰ বহুত দেৰি হৈ গ'ল। ইমান ধুনীয়া ছোৱালীজনী, এই ছোৱালীজনীকে মোৰ বাছত লৈ গ'লে মোৰ আধাৰ ৰাস্তাটো বৰ ধুনীয়াকৈ পাৰ হ'ব। মই এই ছোৱালীজনীক লৈয়েই যাওঁ। মোৰ গোটেই বাছখন খালী হৈ আছে। আপুনি যদি যাব বিচাৰে তেতিয়াহ'লে আপুনি মোৰ বাছখনতেই যাব পাৰিব। ছোৱালীজনী বাছখনত উঠিবলৈ গৈছিল। তেতিয়াই হৰেণে ছোৱালীজনীৰ ভৰি দুখন দেখিলে। ছোৱালীজনীৰ ভৰি দুখন ওলোটা আছিল। সেইবোৰ দেখি হৰেণে বহুত ভয় খালে। মেনকা, এইজনী দেখোন চুৰেল হয়। চোৱাচোন, ছোৱালীজনীৰ ভৰি দুখন ওলোটা। মেনকা, ইয়াৰ পৰা সোনকালে পলোৱা ইয়াৰ পৰা সোনকালে। মোৰ মৰমৰ স্বামী, আপোনাৰ আজি লটাৰী লাগিছে। আপুনি এই ছোৱালীজনীক বাছখনত উঠাই লওক সোনকালে। তুমি পাগল হলা নেকি বাৰু? তুমিয়েই মোক জ্বলা কলা খুৱাই আছা, তাতে আৰু এজনী। বেছি কথা ক'ব নালাগে। আপুনি সোনকালে ছোৱালীজনীক বাছখনত উঠাই লওক গৈ। বাকীখিনি মই আপোনাক পাছত ক'ম। মেনকাৰ কথা মানি হৰেণে ছোৱালীজনীক বাছখনত উঠাই ল'লে আৰু সি ভয়ে ভয়ে বাছখন চলাবলৈ ধৰিলে। আৰু তেতিয়াই মেনকায়ে ছোৱালীজনীৰ সৈতে কথা পাতি ছোৱালীজনীৰ চুলিখিনি টানিবলৈ ধৰিলে। আপুনি এইবোৰ কি কৰি আছে? মোৰ চুলিখিনি এৰি দিয়ক। চুলিখিনি টানি থকাৰ বাবে ছোৱালীজনীৰ বহুত খং উঠিল আৰু তেতিয়াই তাই নিজৰ আচল ৰূপলৈ আহিল। তাই এজনী ভয়ানক চুৰেললৈ সলনি হৈ গ'ল। ঐ, ভালে ভালে কৈছো, তই মোৰ চুলিখিনি এৰি দে, নহ'লে কিন্তু তই নাবাচিবি। ঐ, তই বাৰু এইবোৰ কি কৰি আছ? ৰচোন অলপ, তোৰ চুলিখিনিহে লাগে মোক। তেতিয়াই হৰেণে লাইটাৰ এটা জ্বলালে আৰু তেতিয়াই চুৰেলজনী তাৰ পৰা নাইকিয়া হৈ থাকিল। ভাল বাচিলো দেই। ঐ, তই এইবোৰ কি কৰি আছিলি? হৰেণে বাছখন স্পীডত চলাই সোনকালে ঘৰ পালেগৈ। ঐ, তই বাৰু পাগল হলি নেকি? তই বাৰু সেই চুৰেলজনীৰ চুলিখিনি কিয় টানি আছিলি? মোক কিন্তু আপুনি এলাপেচা মহিলা বুলি নাভাবিব দেই। মোৰ হাতলৈ চাওকচোন, মই চুৰেলজনীৰ চুলি কেইডালমান আনিহে এৰিলো। ব'লক এতিয়া ভিতৰলৈ, তাৰ পাছত মই আপোনাক সকলোবোৰ কথা ক'ম। তাৰ পাছত দুয়োজন ভিতৰলৈ গ'লে আৰু ভিতৰলৈ গৈ মেনকায়ে একুৰা জুই জ্বলালে আৰু জুইৰ ওচৰত লৈ মেনকায়ে চুৰেলজনীৰ চুলি কেইডাল লৈ গ'ল আৰু তেতিয়াই তালৈ চুৰেলজনী আহিল। ঐ, তই মোৰ চুলি কেইডাল নজ্বলাবি। মোৰ চুলি কেইডাল তই জ্বলাই নিদিবি, নহ'লে ময়ো জ্বলি যাম। আজিৰে পৰা মই তোৰ চাকৰ। তই মোক যি কাম কৰিবলৈ দিয় মই তাকেই কৰিম। মাত্ৰ তই মোক কৈ যাবি মই কি কৰিব লাগিব। যা তেতিয়াহ'লে, তই মোৰ ঘৰৰ সকলোবোৰ কাম কৰগৈ আৰু আমাৰ বাবে ভাল ভাল খাদ্য বনাবি, যাতে আমি খাই ভাল পাওঁ। ঐ, তই বাৰু এইবোৰ কি কৰিবলৈ লৈছ হয়নে? আপুনি এইবোৰ চিন্তা কৰিব নালাগে, আপুনি মাত্ৰ চাই যাওক। তাৰ পাছত চুৰেলজনী এখন দোকানলৈ গ'ল। দোকানত থকা মানুহবোৰে চুৰেলজনীক দেখি বহুত ভয় খালে। আৰে বাপৰে, এই চুৰেলজনী ক'ৰ পৰা ওলালহি? চুৰেলজনীক দেখি দোকানত থকা মানুহবোৰ পলাল আৰু তেতিয়াই চুৰেলজনীয়ে দোকানখনৰ মালিকজনক ডিঙিত ধৰি ওপৰলৈ উঠাই ল'লে আৰু ক'লে, ঐ, তোৰ দোকানত থকা ভাল ভাল খোৱা বস্তুবোৰ মোক বান্ধি দে, নহ'লে কিন্তু মই এতিয়া তোকেই খাই পেলাম। তই কোন হয় বাৰু? আৰু তই মোক একো নকৰিবি। তই মোক তললৈ নমাই দে আৰু মই তোক খোৱা বস্তুবোৰ বান্ধি দিওঁ। দোকানীজনে খোৱা বস্তুবোৰ বান্ধি দিলে আৰু চুৰেলজনীয়ে খোৱা বস্তুখিনি নি মেনকাৰ হাতত দিলেগৈ আৰু দোকানীজন ঘৰলৈ গৈ তাৰ পত্নীক সকলোবোৰ কথা ক'লে। আপুনি আৰু সেইবোৰ চিন্তা কৰি নাথাকিব, সকলোবোৰ ঠিক হৈ যাব। সেই চুৰেলজনী বোলে মোৰ বন্ধুজনৰ দোকানলৈও গৈছিল, তাৰ দোকানৰ পৰাও বোলে কিবা কিবি লৈ গৈছে। এনেকৈয়ে যদি সদায় হৈ থাকে তেতিয়াহ'লে আমি দেখোন এদিন লুটুঙা হৈ যাম। বস্তুবোৰ লৈ চুৰেলজনী হৰেণৰ ঘৰলৈ গ'ল।
ঐ মেনকা ল তোৰ বস্তুখিনি মই তোৰ সকলোবোৰ কাম কৰি দিম কিন্তু তই মোৰ চুলিখিনি জ্বলাই নিদিবি সেই চুলিখিনি জ্বলাই দিলে লগতে ময়ো জ্বলি যাম হ'ব বাৰু দে তই এতিয়া যা আৰু মোৰ কাৰণে ধুনীয়া ধুনীয়া গহনা লৈ আহগৈ তাৰ পাছত চোৰেলজনীয়ে মেনকাৰ বাবে গহনা লৈ আহিলেগৈ তেনেকৈয়ে লাহে লাহে এদিন হৰেণ আৰু মেনকা গাঁওখনৰ সকলোতকৈ ধনী মানুহ হৈ গ'ল সিহঁতে এটা ডাঙৰ ঘৰো বনালে এদিন মেনকাৰ ঘৰৰ ওচৰ চুবুৰীয়া নীলিমায়ে মেনকাক সুধিলে মেনকা তুমি যে পিন্ধি আছা নেকলেছডাল আৰু শাড়ীখন বৰ ধুনীয়াকৈ জিলিকি আছে নেকলেছডাল আৰু শাড়ীখন চাগে বহুত দামী ন হয় এই নেকলেছডাল আৰু শাড়ীখন বহুত দামী এনেকুৱা বস্তু আৰু মোৰ ওচৰত বহুত আছে কথা এটা সুধো বেয়া নাপাবা দেই হৰেণ দেখোন দিনৰে দিনটো ঘৰতেই থাকে তেতিয়াহ'লে তুমি ইমান দামী দামী বস্তুবোৰ ক'ত পাইছা মোৰ বস্তুবোৰ দেখি তোমাৰ গা জ্বলিছে নেকি বাৰু আচলতে আমাৰ এখেত এমাহৰ মূৰতহে চহৰলৈ যায় আমাৰ তাত ব্যৱসায় আছে নহয় আৰু আমাৰ ব্যৱসায়বোৰ মোৰ ভাইটিয়ে চাই আকৌ সেইবাবে আমাৰ এখেত দিনৰে দিনটো ঘৰতে থাকে হয় নেকি মেনকা মই কথাটো জনা নাছিলো নহয় হয় হয় এতিয়া গম পালা নহয় আৰু মোক সুধি নাথাকিবা সেইখিনি কৈ মেনকা গুচি গ'ল কিন্তু মেনকাৰ কথাখিনি শুনি নীলিমাৰ মেনকাৰ ওপৰত সন্দেহ উপজিল আৰে শুনিছে মেনকা আৰু হৰেণৰ ওপৰত মোৰ সন্দেহ হৈছে ইমান পটককে সিহঁত কেনেকৈ ধনী হৈ গ'ল আমি সিহঁতৰ ওপৰত নজৰ ৰাখিব লাগিব কথাটো তুমি ঠিকেই কৈছা কিন্তু এতিয়া মোৰ দোকানখনলৈ চিন্তা হৈছে চোৰেলজনী যদি আকৌ আহে তেতিয়া ৰাতি হোৱাতে মহেশ আৰু নীলিমায়ে ৰাস্তাই ৰাস্তাই খোজকাঢ়ি আছিল তেতিয়াই সিহঁতে কিছুমান শব্দ শুনিলে শব্দবোৰ হৰেণৰ ঘৰৰ পৰা আহি আছিল তেতিয়াই সিহঁতে হৰেণৰ ঘৰৰ খিৰিকীয়েদি মনে মনে ভিতৰলৈ চালে আৰু ভিতৰৰ দৃশ্য দেখি সিহঁতৰ হাত ভৰি কঁপিবলৈ ধৰিলে মেনকাহঁতৰ ঘৰৰ ভিতৰত এজনী চোৰেল ৰৈ আছিল আৰু মেনকাইয়ে চোৰেলজনীৰ সন্মুখত একুৰা জুই জ্বলাই লৈ চোৰেলজনীক ভয় খুৱাই আছিল আৰু চোৰেলজনীক কৈ আছিল আৰু বহুত পইচা আনিবলৈ ঐ মেনকা মই আজিৰে পৰা আৰু তোৰ একো কাম নকৰো এই কামবোৰ কৰি কৰি মই বহুত অশান্তি পাইছো মই আৰু মানুহবোৰক ধমকি দি ভয় খুৱাই সিহঁতৰ পৰা আৰু একো বস্তু নানো মোৰ বহুত ভোক লাগিছে তহঁতৰ এইবোৰ বস্তু খাই খাই মোৰ একেবাৰে পেট বেয়া হৈ গৈছে মোকো সোনকালে অন্য কিবা বস্তু আনি দে খাবলৈ নহ'লে কিন্তু মই তোকেই খাই পেলাম তাৰমানে তই পাহৰিলিয়েই হ'বলা তই যে মোৰ চাকৰ তোক মই এতিয়াই মছলা দি আছো মেনকায়ে চোৰেলজনীৰ চুলিখিনি জুইত দিবলৈয়ে লৈছিল তেতিয়াই চোৰেলজনীয়ে চটফটাবলৈ ধৰিলে আৰু তাইৰ ডিঙিটো ইফালে সিফালে ঘূৰাবলৈ ধৰিলে ঐ তই এইবোৰ কি কৰিবলৈ লৈছ তেনেকুৱা কাম নকৰিবি মোৰ গাটো জ্বলিবলৈ ধৰিছে ঠিক আছে হ'ব তই যি কৱ মই তাকেই কৰি দিম মই তোৰ কথা শুনিম তই মাত্ৰ তেনেকুৱা নকৰিবি তই তেতিয়াহ'লে তোক যি কাম কৰিবলৈ দিছে তই সোনকালে কৰগৈ চোৰেলজনী খঙত বাহিৰলৈ ওলাই আহিল তহঁতৰ এতিয়া ভাল দিন চলি আছে সেইবাবে তহঁতে ফূৰ্তি কৰি আছ এবাৰ যদি মই মোৰ চুলিখিনি পাই যাওঁ তেতিয়াহ'লে মই তহঁতক শুদাই নেৰো নীলিমা আৰু মহেশে সেই সকলোবোৰ দেখি সকলোবোৰ কথা বুজি পালে তাৰ পাছত সিহঁত দুয়োটা চোৰেলজনীৰ ওচৰলৈ গ'ল চোৰেল চোৰেল কোন হয় তহঁত আৰু তহঁতৰ ইমান সাহস তহঁত মোৰ সন্মুখলৈ আহিছ আমি সকলোবোৰ দেখিলো আপুনি যে মোৰ দোকানৰ পৰা বস্তু আনিছিলে মনত আছেনে আমি আপোনাক সহায় কৰিম মই দেখিলো মেনকায়ে আপোনাৰ চুলিখিনি ক'ত লুকুৱাই থৈছে আপুনি মোৰ লগত বলক তাৰ পাছত চোৰেলজনী আকৌ ভিতৰলৈ সোমাই গ'ল ঐ তই আকৌ আহিলি যে তোক কিবা লাগে নেকি মই তোক ক'বলৈ আহিছো মই আৰু এইবোৰ কাম নকৰো মই আৰু বেলেগ মানুহক অশান্তি নিদিওঁ মই আৰু তেওঁলোকৰ লোকচান নকৰো তাৰ পাছত মেনকায়ে চোৰেলজনীৰ চুলিখিনি বিচাৰিবলৈ ধৰিলে যিখিনি চুলি তাই গাৰু তলত থৈ দিছিল কি বিচাৰি ফুৰিছা মেনকা এইখিনি নহয় জানো তুমি যেতিয়া চোৰেলজনীৰ সৈতে কথা পাতি আছিলা তেতিয়া মই তোমাৰ গাৰুৰ তলৰ পৰা গৈ এইখিনি উলিয়াই আনিলোগৈ তাৰ পাছত চোৰেলজনীয়ে তাইৰ দুয়োখন হাতেৰে হৰেণ আৰু মেনকাক ডিঙিত ধৰি ওপৰলৈ উঠাই ল'লে মোক ক্ষমা কৰি দিয়ক মই এইৰ কথা শুনিহে তেনেকুৱা কৰিছিলোঁ তাৰ পাছত চোৰেলজনীয়ে দুয়োটাকে মাৰি পেলালে